কেনে যাব কন্যা ৰাশি জাতক জাতিকাৰ এইটো মাহ। এই মাহটো আপোনাৰ চেল্ফ ইমপ্ৰুভমেন্টৰ কাৰণে আৰু হাৰ্ড ৱৰ্ক প্লেনিঙৰ সৈতে কাম কৰা মাহ। আপুনি এই মাহটোত হেল্থ আৰু কেৰিয়াৰৰ ওপৰত বেছি ফ'কাছ কৰিব। সকলো ধৰণৰ কামবিলাক কৰোঁতে অলপ প্ৰেছাৰ অনুভৱ কৰিব পাৰে, কিন্তু আপুনি ৰিজাল্টটো বহুত ভাল দেখিবলৈ পোৱা যাব যদিহে আপুনি ডিচিপ্লিন মেইনটেইন কৰি থাকে। কেৰিয়াৰৰ ফালৰ পৰা চালে দেখা পায় যে কাম বহুত বেছি হ'ব আৰু ডেডলাইন কম। কিন্তু আপুনি পাৰফেকশ্যন আৰু এটেনশ্যনৰ সৈতে কাম কৰিলে আপুনি সফলতা লাভ কৰিব পাৰিব। জব কৰাসকল আৰু এডুকেশ্যনত থকাসকল, এনালাইচিছ ৰিলেটেড কাম কৰাসকলে এই মাহটোত গ্ৰথ দেখা পাব। কিছুমান মানুহৰ ইণ্টাৰফাৰেন্স বা অন্য মানুহৰ কথাত আহি নিজৰ কামবিলাক খেলিমেলি নকৰিব। ইণ্ডিপেণ্ডেণ্টলি কাম কৰিলে আপুনি সোনকালে ফল দেখা পাব। ফাইনেন্সিয়েল কণ্ডিশ্যনটো আপোনাৰ মডাৰেট দেখা গৈছে। ছেভিংছ কৰাত বেছি ফ'কাছ কৰক। পুৰণা পেমেণ্ট আপুনি ঘূৰাই পাব পাৰে। হেল্থ বা গাড়ী ৰিলেটেড কামত আপোনাৰ পইচা খৰচা হ'ব পাৰে। ইনভেষ্টমেণ্ট কৰাৰ আগতে আপুনি এবাৰ ভাবি ল'ব, বেছি জল্দিবাজি কৰি ইনভেষ্টমেণ্ট নকৰিব। লভ লাইফত আপুনি বেছি প্ৰেক্টিকেল বা এনালাইটিকেল হ'লে পাৰ্টনাৰজনে ইম'চনেল ছাপোৰ্ট নোহোৱা যেন অনুভৱ কৰিব পাৰে। আৰু মেৰিড সকলৰ মাজত সৰু সৰু মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, সেইবিলাক এভইড কৰক। ছিংগলসকলে ফ্ৰেণ্ডশ্বিপৰ মাজতেই ৰিলেশ্যনশ্বিপ বিচাৰি পাব। ফেমিলিত কাৰোবাৰ হেল্থৰ প্ৰব্লেম চলি থাকিব পাৰে। ঘৰত অকণমান শান্তিপূৰ্ণ পৰিৱেশ বনাই ৰাখিবলৈ চেষ্টা কৰক। ধৈৰ্য ধৰাটো খুবেই দৰকাৰ। আপোনাৰ কোনো কাজিন বা চিবলিংছৰ দায়িত্ব আপুনি এইটো মাহত পাব পাৰে। হেল্থ ৱাইজ যদি চাওঁ, মিক্স অফ হেল্থ থাকিব পাৰে। ডাইজেশ্যনৰ প্ৰব্লেম, স্কিন প্ৰব্লেম, ষ্ট্ৰেছ ৰিলেটেড প্ৰব্লেম পাব পাৰে। সেইকাৰণে আপুনি প্ৰপাৰ শ্লিপ লোৱাটো খুবেই দৰকাৰ। বেলেঞ্চ ডাইট খোৱাটো আপোনাৰ বাবে খুবেই দৰকাৰ। য়োগা আৰু মেডিটেশ্যনে আপোনাক হেল্প কৰিব। নেক্সট আপুনি কোনটো ৰাশিৰ ওপৰত জানিব বিচাৰে আমাক কমেণ্ট কৰক। আৰু যদি কন্যা ৰাশিসকলে আৰু কিছু ৰেমেডি বিচাৰে তেনেহ'লে আমাক DM কৰক। জাষ্ট মেক শ্যোৰ ইউ আৰ ফলোয়িং আছ। থেংক ইউ।